শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত জয় শ্রীমন্ত শংকৰদেৱ সংঘৰ জয় জয় শ্রীমন্ত শংকৰদেৱ সংঘৰ জয় জয় লখিমপুৰ জিলা শাখাৰ জয় জয় তেজপুৰ জিলা শাখাৰ জয় জয় ৰঙিয়া জিলা শাখাৰ জয় কৃষ্ণ হৰি হৰিৰ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় লখিমপুৰ জিলা শাখা জয় লালুক নাওবৈচা আঞ্চলিক শাখা জয় কৃষ্ণ মাধৱ প্ৰাথমিক শাখা কৃষ্ণ প্ৰভু সমস্ত আমি ওলাইছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশন তেজপুৰ জিলাৰ বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখৰ পৰা এই উপলক্ষে আমি গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ হেতু লগত আমাৰ ৰঙিয়াৰ জিতেন চালৈ বাপক লগত লৈ আমি পদব্ৰজে তেজপুৰলৈ ওলাইছোঁ হয় ঘৰৰ পৰা আমি 21 তাৰিখে ওলাই আহিছোঁ 21 তাৰিখে ৰাতিপুৱা 8টা বজাত ফুলবাৰী আমাৰ পাহাৰ একেবাৰে কাষৰ আমাৰ গৃহ তাৰ পৰা আমি ওলাই আহিছোঁ কেইদিন লাগিব প্ৰভু আমি এতিয়া ক'ব নোৱাৰিম ৰাস্তাত বা সমস্ত আছে এইসকলে আমাক মানে এদিনৰ ঠাইত কেতিয়াবা দুদিনো ৰাখি দিয়ে আৰু তাতো অকণমান সময় আছে গৈ পোৱালে আৰু সেই সময় ঠিক সময়ত আমি পাই যামগৈ এই নাই বুলি ক'লেও 6 দিন বা 7 দিন লাগিব পদযাত্ৰা আহিলোঁ মানে প্ৰভু আগততো গুৰুজনাই পদব্ৰজেই ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু পদব্ৰজে গ'লে মানে কি হয় ৰাস্তাত আমাৰ ভকতসকলকো লগ পাম গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে আমি পথে যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ আমাৰ এই জানুৱাৰী মাহৰ 20 তাৰিখে মই ৰঙিয়া জিলা শাখাৰ পৰা বাই ৰেলগাড়ীৰে আহি মই কঁঠালপুখুৰী ষ্টেচনত নামি আমাৰ একান্ত ভকত প্ৰশান্ত পাঠক বাপৰ গৃহত উপস্থিত হৈছিলোঁ আৰু সেই তেখেতসকলৰ প্ৰাথমিক শাখাই ৰাতিপুৱা আমাক 8 বজাত সেই প্ৰাথমিক শাখাৰ পৰা আমাক পদযাত্ৰাই আমাৰ যাত্ৰা আৰম্ভ কৰিছিলে আৰু আমাৰ তেখেতসকলৰ আশীৰ্বাদ লৈ ভকত বৈষ্ণৱক আমি বাটে ঘাটে লগ পাম মনৰ আশাৰে শুধু মই ৰঙিয়াৰ পৰা আহি বাপজনাৰ লগত একেলগে পদপথে আহি আমি 21 তাৰিখে নিশা হাৰমতিত থাকিলোঁ তাত ৰোহিণী বৰা এজন বাপৰ গৃহতে থাকিলোঁ তেখেতত তাৰ পৰা আহি আমি যোৱাকালি 22 তাৰিখে দেওতলা আমাৰ এগৰাকী নিজুমণি বৰা আইৰ গৃহতে আমি থাকিলোঁ আই বাপে আমাক যথেষ্ট আতিথ্য কৰিলে আৰু আই বাপৰ ল'ৰাটোৱে আমাক ৰাস্তাতে লগ ধৰি আমাক ক'লে যে আপোনালোকে এতিয়া ৰাতি দেৰি হৈছে আজি পাৰিলে আমাৰ গৃহতে থাকি যাওক সেই ল'ৰাজনৰ আমি কৃপাধন্যত আমি নিশা তেখেতৰ গৃহতে কটালোঁ আমি পদপথে আজি আকৌ 23 তাৰিখ আমি যাত্ৰা আৰম্ভ কৰিছোঁ বা পায়ে আমাক বিদায় দিছে সেই বিদায় দিয়াৰ আগমুহূৰ্তত আপোনালোক সংবাদ জগতক লগ পাই বহুত ভাল লাগিছে এই সকলো নিউজ সময়মতে পাছ কৰি আছে গতিকে এই আজি মাধ্যমৰ যোগেদি আমি সংবাদ গোষ্ঠীকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ আমাৰ এই পথপথত যাতে সংবাদ গোষ্ঠীয়ে আমাক সহায় কৰে গতিকে আমি সকলো সমন্বয় ৰক্ষাৰ কাৰণে আমি পদপথে যাত্ৰা কৰিছোঁ আৰু যাত্ৰা কৰোঁতে আমাৰ কোনো অসুবিধা আমি পোৱা নাই আমাৰ মনত বহুত আনন্দ লাগিছে যে সুদূৰ লখিমপুৰৰ প্ৰাকৃতিক দৃশ্য চাই আমি তেজপুৰলৈ যাবলৈ আহিছোঁ বা আপোনাসকলৰ আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ এই যাত্ৰা সফল হয় কৃষ্ণ শংকৰ গুৰু জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় লখিমপুৰ জিলা শাখাৰ জয় লখিমপুৰ জিলা শাখাৰ জয় ৰঙিয়া জিলা শাখাৰ জয় ৰঙিয়া জিলা শাখাৰ জয় কালি বাপ দুজনাই আমাৰ গৃহত আহি উপস্থিত হ'লি সন্ধিয়া সময়ত আৰু আমাৰ গৃহতে আমি আতিথ্য কৰি তেখেতসকলক ৰাখিলোঁ আৰু তেখেতসকলে যিটো কাম আমি এজন শংকৰ সংঘৰ সংগী ভকত হৈ যিটো কাম আমি কৰিব পৰা নাই যিটো ত্যাগ আমি কৰিব পৰা নাই সেই ত্যাগ তেখেতলোকে কৰি আজি গুৰুজনাৰ মণিকূট স্বৰূপ ধৰ্মধ্বজা হাতত লৈ যি প্ৰচাৰ অভিযানে আজি তেখেতসকলে
শ্ৰীমন্ত শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন লৈ পদযাত্ৰা কৰি ওলাইছে। তাত আমি সদায় তেখেতলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। যিহেতু গুৰুজনাৰ বাণী, গুৰুজনাৰ যি ধৰ্ম প্ৰচাৰ, গুৰুজনাৰ যি আদৰ্শ, সেইখিনি তেখেতসকলে কাণত লৈ আজি পদযাত্ৰাই সকলো ৰাইজৰ মাজত বা প্ৰায় সমাজৰ মাজত বিলাব বিচাৰিছে। আমি সেয়েহে তেখেতলোকৰ ওচৰত আমি সেৱা জনাইছোঁ আৰু আগলৈকো যাতে তেখেতসকলে সেই কৰ্মখিনি কৰি যাব পাৰে, তাৰ কাৰণে তেখেতলোকৰ ওচৰত ভগৱন্তই সাহস দিয়ক। গুৰুজনাৰ আশীৰ্বাদ তেখেতলোকৰ লগত সদায় থাকিব আৰু আমিও তেখেতলোকৰ ওচৰত সেৱা জনাই তেখেতলোকৰ এই পদযাত্ৰা যাতে সফল হয় তাৰ কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।